নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। এই মিঠাইবিধ আপোনালোকে পাকঘৰত থকা বস্তুৰে সহজতে বনাব পাৰিব। খুব সোৱাদ লগা, কম সময়ত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটো বনাবলৈ এবাটি বাদাম লৈছোঁ। বাদাম বাটি মই মিডিয়াম ফ্লেমত ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে আপোনালোকে মিডিয়াম ফ্লেমত ভাজি থাকিব। দেখিছেনে ফুটিব লৈছে আৰু ফাটি ফাটি আহিছে। বাকলিবোৰ খোৱাৰ দৰে হৈ আহিব। মই দেখাই দিছোঁ। দেখিছেনে এইদৰে বাকলিবোৰ খাই আহিব। বাকলি গুচিয়ে গৈছে। এতিয়া মই গেছ অফ কৰি এইখিনি নমাই ল'ম। এতিয়া মই নমাই ল'লোঁ। ভালদৰে ঠাণ্ডা কৰি ল'ম। ঠাণ্ডা হ'লে এইখিনি বাকলি গুচাই ল'ম। মই কেৰাহীত আধা লিটাৰ গাখীৰ দি দিছোঁ। ইয়াত মই বাতিটোৰে আধা বাতি মিল্ক পাউডাৰ দি দিছোঁ। ভালদৰে মিলাই ল'ব। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰিয়ে ৰখাইছোঁ। গাখীৰ উতলিছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি এইখিনি উতলাই থাকিম। মাজে মাজে এইদৰে লৰাই থাকিম। এইপিনে মোৰ বাদামখিনিও ঠাণ্ডা হৈছে। এতিয়া মই ইয়াৰে বাকলিখিনি এইদৰে গুচাই ল'ম। মই বাদামৰ বাকলি এইদৰে গুচাই ল'লোঁ। এতিয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ। বাদামখিনি দি ল'লোঁ। এতিয়া মই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। মোৰ গাখীৰো উতলি উতলি দেখিছেনে একেবাৰে ডাঠ হৈ গৈছে। আপোনালোকে এইদৰে লৰাই থাকোঁতে ধৰিব পাৰিছে নিশ্চয়। একেবাৰে এইদৰে ডাঠ হৈ যাব। এতিয়া ইয়াতে 3 চামুচ মই চেনি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব। এইদৰে চেনিখিনি দিলে অলপ পাতল পাতল যেন লাগিব আৰু অলপ এইদৰে উতলাই লৈছোঁ। ইয়াত মই পিংক ফুড কালাৰ দিম। অপচনেল হয়, আপোনালোকে দিবও পাৰে। মই জোখত দি দিছোঁ। এইখিনি মই গোটেইখিনি মিক্স কৰি ল'লোঁ। লৈ ভালদৰে ডাঠ কৰি লৈছোঁ। একেবাৰে এইদৰে ডাঠ কৰি ল'ব। এতিয়া মই গুড়ি কৰি থৈ দিয়া বাদামৰ গুড়িখিনি দি দিছোঁ। ইয়াত মই 2টা ইলাচি দিছিলোঁ। আপোনালোকে গোটা ইলাচিও এইদৰে মিক্সিত গুড়ি কৰি দিব পাৰে আৰু গুড়ি থাকিলে গুড়িও দিব পাৰে। গেছৰ ফ্লেমটো ল' কৰি দিছোঁ এতিয়া। দেখিছেনে এইদৰে কেৰাহীখনো এৰি দি আহিছে। এইদৰে আপোনালোকে অলপ লৈ চাব। দেখিছেনে এইদৰে লাড্ডুৰ দৰে হৈ গৈছে আৰু হাতত লাগি ধৰা নাই। তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। এতিয়া মই এইখিনি নমাই ল'ম। মই বাটাৰ পেপাৰখন লৈছোঁ। ইয়াতে মিঠাই মিশ্ৰণখিনি নমাই লৈছোঁ। এইখিনি বহুত বেছি গৰম হৈ আছে। অলপ এইদৰে ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। অলপ ঠাণ্ডা হৈছে। এতিয়া মই এইদৰে অলপ মঠি ল'ম। বহুত বেছি ঠাণ্ডা কৰিও নল'ব। দেখিছেনে
একেবাৰে সহজতে আপোনালোকে টেষ্টি মিঠাই এটা ঘৰত এইদৰে বনাব পাৰিব। এতিয়া মই এইখিনি এইদৰে মিলাই লৈছোঁ। এয়া দেখিছেনে? এইদৰে লৈ লৈছোঁ। ইয়াত মই এখন ওপৰত আৰু বাটাৰ পেপাৰ এখন দি দিম। দি বেলি ল'ব লাগিব। সেইদৰে মই বেলি ল'লোঁ। এয়া দেখিছেনে? এতিয়া মই গ্লাছ এটা লৈছোঁ। এইদৰে মই কাটি লওঁ। এইদৰে মই গ্লাছটোৰে কাটি ল'লোঁ। যিখিনি নলগা থাকে এইখিনি আকৌ মই এবাৰ এইদৰে বেলি ল'ম। একেবাৰে সহজতে ধুনীয়া মিঠাই এটা আপোনালোকে বনাব পাৰিব। এয়া মই নলগাখিনি গুচাই ল'লোঁ। এইদৰে দেখিছেনে? এইদৰে ৰেডি কৰি ল'লোঁ। মই ৰেডি কৰি ল'লোঁ। এতিয়া মই চুৰি এখন লৈছোঁ। ইয়াৰে দুটা ভাগ কৰি ল'ম। এয়া এটা, এয়া এটা। দেখিছে? এইদৰে চুৰিখনেৰে এইদৰে মই মাজতে ডিজাইন এটা দি দিছোঁ। দিবও পাৰে আৰু নিদিবও পাৰে। দিলেও কথা নাই, এয়া নিদিলেও কথা নাই। এয়া দেখিছে? এইদৰে মই গোটেই মিঠাইখিনি ৰেডি কৰি লওঁ। এয়া মই আপোনালোকক দুপিচ দেখাই দিলোঁ। এইদৰে ৰেডি কৰি লওঁ। মই মিঠাইখিনি ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এতিয়া মই প্লেটত উলিয়াই লওঁ। এয়া মই প্লেটত উলিয়াই ল'লোঁ। এয়া দেখিছেনে? একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব। মই বেছিকৈ বনাইছোঁ, আপোনালোকে আধাৰেও বনাব পাৰে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।